এইমাত্ৰ মই দি আহিলোঁ এইমাত্ৰ মই কেছ দি আহিলোঁ আমাৰ স্পীকাৰ মহোদয়ৰ হাতত দি আহিছোঁ কমপ্লেইন এনেকৈ ধৰণৰ আপোনাৰ আমাৰ বিধায়কে যিটো পাৰ্টিৰ পৰা জিকিছে সেই পাৰ্টিৰ লগত নথকাৰ কাৰণে 24 ঘণ্টাত এমএলএশ্বিপ কেঞ্চেল হৈছে হিমাচল প্ৰদেশত হাইকোৰ্টত গৈছে হাইকোৰ্টেও সেইটো বাহাল ৰাখিছে সুপ্ৰিম কোৰ্টত গৈছে সেইটো বাহাল ৰাখিছে সেইকাৰণে আমি কৈছোঁ যে এতিয়া আমাৰ হাতৰ চিনত চেয়াৰমেন আলী জিকিছে এতিয়া কংগ্ৰেছৰ আমাৰ অফিচিয়েল কেণ্ডিডেটৰ বিৰুদ্ধে তেওঁ বিভিন্ন আপোনাৰ প্ৰচাৰ মাধ্যম চলাইছে তেওঁ নিজৰ ফেচবুকত চলাইছে আমাৰ দলৰ নেতাৰ বিৰুদ্ধে কৈছে দলৰ বিৰুদ্ধে কৈছে গতিকে ইমিডিয়েট একশ্যন হ'ব লাগে ক'ত হাইকোৰ্টত সুপ্ৰিম কোৰ্টত কি আছিল এই গোটেই কথাখিনি সন্নিৱিষ্ট কৰি মই স্পীকাৰ ডাঙৰীয়াক গোটেই কথাখিনি দাখিল কৰিছোঁ সকলো ক্ষেত্ৰতে দিয়া হ'ব আপোনালোকে মোক সুধি আছে কিন্তু আপোনালোকে হেৰি কথা সোধা নাই এই ৰাজেন গোহাঁইৰ কথা সোধা নাই আপোনালোকে নলবাৰী গোৱালঞ্জৰ কথা সোধা নাই কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে ভয় লাগে বহুতৰ মই কৈছোঁ যে ৰাজেন গোহাঁইৰ কথা নকয় কিয় নহয় ভয় লাগে ক'ব যে আপুনি কোন চেনেলৰ মই এতিয়া মালিকৰ লগত কথা পাতিম তেওঁলোকক কেইবাবাৰো ক'লোঁ যে গড় অসমত কেতিয়া বেছি মৰিয়া হৈছিল যেতিয়া হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈৰ দিনত মুখ্যমন্ত্ৰী হ'ব বিচাৰিছিল মই যেতিয়া তেওঁক মুখ্যমন্ত্ৰী হিচাপে ছাপোৰ্ট কৰা নাছিলোঁ সেই সময়ত আমাৰ তৰুণ গগৈ ডাঙৰীয়াক মই কৈ SB এক্সপাৰ্ট খগেন শৰ্মা ডাঙৰীয়াক পঠিয়াইছিলোঁ যে গড় কোনে মাৰে গড় আগতে চোৰাং চিকাৰীয়ে মাৰিছিল 303 বন্দুকেৰে কিন্তু মই যেতিয়া মন্ত্ৰী আছিলোঁ হঠাৎ AK-47 আৰু AK-56 দি মাৰা হ'ল AK-47 AK-56 কোনে ব্যৱহাৰ কৰিছিল যিসকল এক্সট্ৰিমিষ্ট আছিল যিসকলে চাৰেণ্ডাৰ কৰিছিল সকলোৱে জানে যে চাৰেণ্ডাৰসকলৰ লগত কাৰ ভাল আৰু সেইকাৰণে তেওঁ মোক এখন চিঠি দিছিল যে মোক যদি তুমি কোৱা তেতিয়াহ'লে মই গড় হত্যা বন্ধ কৰিব পাৰিম মই পিছদিনাই দিছিলোঁ যে মোৰ বিশ্বাস আপোনালোকে তেতিয়াও মই প্ৰেছত কৈছিলোঁ মোৰ বিশ্বাস অগাধ বিশ্বাস যে অসমত এজনেই গড় হত্যা বন্ধ কৰিব পাৰিব সেইজন হ'ল আপুনি কাৰণ আপুনি এই কথাটো ভালকৈ জানে আপুনি মোক বিচাৰিছে চিঠি দি মই আজিয়ে বিচাৰিছোঁ প্লিজ আপুনি হেল্প কৰক গতিকে এই কথাবিলাক দিনৰ পোহৰৰ দৰে স্পষ্ট যে কাৰ কাৰণে গড় হত্যা হৈছিল আৰু কাৰ কাৰণে এতিয়া বন্ধ হৈছে সেই কথাখিনি সকলোৱে জানে আজি আপুনি কৈছে এই কথাখিনি ময়ে কেতিয়াবা ক্লেৰিফিকেশ্যন দিছোঁ যদি আৰু লাগে এতিয়া মই গুৱাহাটীত যাব পৰা নাই গুৱাহাটীত গ'লে তেওঁ দিয়া মোক চিঠি মই দিয়া উত্তৰ সকলো আপোনালোকৰ জৰিয়তে ৰাইজক জনাম আমি যদি সাংবাদিকক ব্যৱহাৰ কৰিলোহেঁতেন আপোনালোকে আমাক বয়কট কৰিলেহেঁতেন বিভিন্ন ধৰণে আপোনালোকে ইছ্যু কৰিলেহেঁতেন কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ তেওঁৰ লগত সম্বন্ধ আছে হিমন্ত বিশ্ব শৰ্মাই কৈ দিব যে আপুনি কোন চেনেলৰ মানুহ তেওঁৰ মালিকৰ লগতো সম্বন্ধ আছে গতিকে তেওঁকতো একো নকৰে এইবিলাক মূৰটো কিয় গৰম হয় মানুহৰ যেতিয়া আপোনাৰ মাটিত ভৰিখন নাথাকে তেওঁ উপঙি থাকে সেইকাৰণে তেওঁক মই কৈছোঁ ভগৱান আল্লাহ যে তেওঁক সুমতি দিয়ক হাৰা জিকা আছেই আৰু তেওঁ হাৰিছে আৰু অলপ মাটিত নামি মানুহৰ খোজখবৰ সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ মই 5 বাৰ জিকিলোঁ 3 বাৰ মন্ত্ৰী 15 বছৰ প্ৰথমে তেওঁলোকে 5 বাৰ জিকি লওক তাৰপিছত তেওঁলোকৰ কথা মই ক'ম তেওঁলোকে মই কোৱা মানে তেখেতসকলৰ গুৰুত্বটো বাঢ়া আমাৰো তেনেকুৱা মানুহ আছে সেইসকলে ক'ব গতিকে মই 25 বছৰ কাল বিধায়ক হৈ আছোঁ 15 বছৰ 14 বছৰ কাল মন্ত্ৰী হৈ আছোঁ তেওঁ প্ৰথমে সেইখিনি হৈ লওক তাৰপিছত মোক বেকা কৰি মানুহক সমালোচনা কৰিব তেওঁলোকৰ কাৰণে গৌৰৱ গগৈ বিজেপিৰ লগত থকা মানুহ বহুতে ভোট দিব চৌদিশে কংগ্ৰেছ যেতিয়া সভা পাতিছে শিলদল ভাঙি আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিৰুদ্ধে অনাস্থা দিছে আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া যিমান সোনকালে সংসদ যাব সিমানেই মানুহে নিৰাপত্তা বুলি ভাবিব সেইকাৰণে আপোনালোকে চাওক এই ছিজন গৰমত এইবাৰ মোৰ 5 নম্বৰ মিটিং একেখিনি মানুহ নহয় বাৰে সিমান তাতকৈ বেছি মানুহ আহে এইখিনিতে আপোনাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াই মিটিং পাতিছিল ইয়াত আহি পেলাই মাৰপিট কৰিলে তেওঁ মানুহ নোহোৱাৰ কাৰণে গতিকে তেওঁৰ লগ সকলোৱে এৰিছে আমাৰ মাজলৈ আহিছে আমি ককাই ভাইৰ দৰে একেলগে থাকিম মানুহক নিৰাপত্তা দিম গৰাখহনীয়াকে আদি কৰি যিবিলাক সমস্যা আছে সমস্যা সমাধান কৰাৰ কাৰণে আমি আন্তৰিকতাৰে চেষ্টা কৰিম সেইকাৰণে ৰাইজে আমাক বিশ্বাসত লৈছে আৰু আপোনালোকে দেখিছে যে আজি ইয়াত চৌদিশে কংগ্ৰেছ সকলো মানুহ বদৰুদ্দিন আজমল ডাঙৰীয়াক হৰাবৰ কাৰণে ৰখি আছে হিমন্ত বিশ্ব শৰ্মাক এটা শিকনি দিবৰ কাৰণে ৰখি আছে